হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি যাব ওলাইছোঁ বৰপেটা ৰোডত অৱস্থিত ৰাস মন্দিৰ আৰু ৰাধাকৃষ্ণ মন্দিৰলৈ। এয়া আমি আহি পাই প্ৰথমতে ৰাধাকৃষ্ণ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। সঁচাকৈ মন্দিৰৰ ভিতৰভাগ ইমান ধুনীয়া, দেখি মনটো ভাল লাগি গ'ল। ইয়াত সেৱা কৰি লৈ আমি যাব ওলালোঁ ৰাস মন্দিৰলৈ বুলি। তাৰপিছত ৰাস মন্দিৰ আহি পাই আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি লৈ মনৰ কামনাখিনি পূৰণ কৰিবলৈ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। তাৰপিছত সন্ধিয়াৰ আৰতি শুনি মন্দিৰৰ পৰা দিয়া প্ৰসাদ খাই এনেদৰে কিছু সময় তাত বহি মন্দিৰৰ পৰিৱেশটো উপভোগ কৰিলোঁ। সঁচাকৈ ইয়াত আহি মনটো বহুত বেছি ভাল লাগিল। ইয়াৰ বাহিৰৰ পৰিৱেশটো যিমান ধুনীয়া, ভিতৰৰ পৰিৱেশটোও সিমানেই ধুনীয়া। আজিলৈ আহিছোঁ, বাই।